ডু বা ডাজৰ কোনটো হ'ব সেইটো নিৰ্ভৰ কৰিব কিন্তু সাবজেক্টৰ ওপৰত হাই ফ্ৰেণ্ডছ গুড মৰ্নিং আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আপোনাৰ কাৰেক্ট আনসাৰৰ ওপৰতে কাৰেক্ট আনসাৰ কিন্তু এতিয়ালৈকে শেষ হোৱা নাই মোটামুটি 40টাৰ ওপৰত মোৰ নিয়ম আছে আৰু এইখিনি যদি শিকি লয় নহয় তেতিয়াহ'লে আপোনালোকৰ যিকোনো পৰীক্ষাৰ ক্ষেত্ৰতে হওক কাৰেক্ট আনসাৰৰ ক্ষেত্ৰত কিন্তু কোনো দিনে আপোনালোকে পিছুৱাই আহিব নালাগে হেয়া চাই আপোনালোকৰ নৰ্মেলি স্কুলৰ পৰীক্ষাই হওক বা ডাঙৰ ডাঙৰ কোনো কম্পিটিটিভ এক্সামেই হওক তাৰে ক্ষেত্ৰত কিন্তু আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় সো আহক আৰম্ভণি কৰিছো আমাৰ ভিডিঅ'টো তো গাইজ বলক আমি মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ যে ইয়াতে প্ৰথমতে কোৱা হৈছে অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব বিহীন সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হলে সেই সেন্টেন্সটো ইন্টাৰোগেটিভ কৰাৰ সময়ত হয়তো ডু বা ডাজেৰে আৰম্ভ কৰা হয় হয়তো ডুৰে আৰম্ভ কৰা হ'ব নহলে ডাজেৰে আৰম্ভ কৰা হ'ব বাক্যটোত যদি অক্সিলাৰি ভাৰ্ব নাই বা হেল্পিং ভাৰ্ব নাই যদিহে এই দুটা ভাৰ্ব নাথাকে কিন্তু বাক্যটো হয় ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক বাক্য হয় সেই বাক্যটোৰ আপুনি যেতিয়া ৰাইট ফৰ্ম অফ ভাৰ্ব মানে টেন্স কাৰেকশ্যন কৰিব ভাৰ্ব কাৰেকশ্যন কৰিব তেতিয়াহ'লে সেই বাক্যটোৰ ভাৰ্ব কেনেকৈ কাৰেকশ্যন কৰিব আহক সেইটো কথা আমি জানি লওঁ ইয়াতে চাব ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় ষ্ট্ৰাকচাৰটো আমি কি হিচাপে দিব লাগিব প্ৰথমতে ডু বা ডাজ লিখিব লাগিব তাৰপিছত সাবজেক্ট তাৰপিছত ভাৰ্ব 1 লিখিব লাগিব এইটো কথা কিন্তু মনত ৰাখিব সদায় আপুনি পাষ্ট টেন্সৰে হওক বা প্ৰেজেন্ট টেন্সৰে হওক সদায় কিন্তু ভাৰ্ব 1 টো লিখিব তাৰপিছত হ'ল অবজেক্ট এতিয়া চাব হয়তো ডু হ'ব নহলে ডাজ হ'ব এতিয়া ডু বা ডাজৰ কোনটো হ'ব সেইটো নিৰ্ভৰ কৰিব কিন্তু সাবজেক্টৰ ওপৰত ইয়াতে সাবজেক্টটো কি আছে ইউ আছে ইউটো সেকেন্ড পাৰসন হয়তো সিঙ্গুলাৰ নাম্বাৰ হ'ব নহলে প্লুৰাল নাম্বাৰ হ'ব দুয়োটাতে যেহেতু একেই থাকে গতিকে ইয়াতে যেটো ইউ আছে ইউটো হ'ল সেকেন্ড পাৰসন গতিকে যদিহে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ বাহিৰে হয় আপোনালোকৰ কিন্তু মনত থকাৰ একেবাৰে সহজ উপায়টো মই আপোনালোকক দি দিছো মই মোৰ ষ্টুডেন্ট বিলাককো এনেকেই শিকাও বাকি যিবোৰ ষ্টুডেন্ট আছে সিহঁতকো মই এনেকেই শিকাও যে আপোনালোকে জাস্ট খালি মনত ৰাখিব যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়াহ'লে তাত কি লাগিব ডু লাগিব এইটো কথাই মনত ৰাখিলে হয় যদিহে আগৰ ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'বোৰ কিন্তু চাই লওক আগৰ ভিডিঅ'বোৰ চাই লৈ তাৰ পিছতহে এইটো ভিডিঅ' চাওক নহলে কিন্তু একো বুজি নাপায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কি গতিকে ই যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়াহ'লে তাৰ লগত কি লাগিব অকল ডু লাগিব আৰু যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে তাৰ লগত ডাজ লাগিব এইটো কথাই মনত ৰাখি থৈ দিব ইউ লাভ মি ইউ লাভ মি এতিয়া এই বাক্যটো যেহেতু এইটো পিছফালে কোৱেশ্চনছ মাৰ্ক আছে আপোনালোকে চোৱাৰ লগে লগে গমেই পাব যে বাক্যটো ইন্টাৰোগেটিভ হয় প্ৰশ্নবোধক বাক্য হয় গতিকে কিটো ইউ লাভ মি বুলি ক'লে এইটো প্ৰশ্ন সোধা হ'ল জানো নাই নহল গতিকে ইয়াত কি লাগিব প্ৰথমতে ডুটো লাগিব বাক্যটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আছে বাক্যটো আমি গমেই পালো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আছে গতিকে এইটো যেটো সাবজেক্টটো যেহেতু আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় গতিকে ইয়াতে কি লাগিব ডু লাগিব গতিকে আমাৰ কি হ'ল ডু হ'ল ডু ইউ লাভ মি তুমি মোক ভাল পোৱা নে এবাৰ আহক 2 নম্বৰ বাক্যটোলৈ 2 নম্বৰত মই সেই কাৰণে এই এটা কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো হি কাম হিয়াৰ এভৰি ডে মানে ইয়াতে পিছফালে চাব কোৱেশ্চনছ মাৰ্ক আছে কিন্তু ইয়াতে কোৱেশ্চনছ মাৰ্ক থকাটোৱে কি বুজায় যে বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্স মানে প্ৰশ্নবোধক বাক্য হি কাম হিয়াৰ এভৰি ডে তেওঁ ইয়াত সদায় আহেনে মানে যেহেতু এইটো প্ৰশ্নবোধক পিছফালে দিয়াই আছে আমি এনেকে বুজি ল'ব লাগিব যে প্ৰশ্ন সোধা হয় তেওঁ ইয়াত সদায় আহেনে এতিয়া তেওঁ ইয়াত সদায় আহেনে বুলি ক'লে আমি এনেকে ক'লে হ'ব জানো হি কাম হিয়াৰ এভৰি ডে মানে তেওঁ সদায় ইয়াত আহেনে এই বাক্যটোৰ অৰ্থটো কিন্তু প্ৰকাশ পোৱা নাই এতিয়া সেইটো প্ৰকাশ পাবলৈ হলে আমাৰ কাৰ সহায় ল'ব লাগিব হয়তো ডু নহলে ডাজ কাৰণ এই বাক্যটো হ'ল প্ৰেজেন্ট টেন্সৰ বাক্য হয়তো ডুৰ সহায় ল'ব লাগিব নহলে ডাজৰ সহায় ল'ব লাগিব এটা আৰু এটা কথা মই আপোনালোকক কৈ দিছো ইন্টাৰোগেটিভ সেন্টেন্স যদি কৰিব লাগে নহয় যদি ইয়াতে অক্সিলাৰি ভাৰ্ব থাকিল হয় অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব আপোনালোকে সেইখিনিও কিন্তু মুখস্থ কৰি থৈ দিব মই ষ্টুডেন্ট বিলাকক কৈছো যে সেইখিনিও মুখস্থ কৰি থৈ দিব তেতিয়াহ'লে কিন্তু সুবিধা হ'ব কিয় সুবিধা হ'ব যদিহে ইয়াত অক্সিলাৰি ভাৰ্ব থাকিলহেঁতেন অক্সিলাৰি ভাৰ্ব আমাৰ কেইটা আছে 24টা আছে সেই অক্সিলাৰি ভাৰ্ববোৰৰ যদি কোনোবা এটা ভাৰ্ব থাকিল হয় ইয়াত তেতিয়াহ'লে সেই বাক্যটো আমাৰ যেহেতু আমাৰ ইয়াত অক্সিলাৰি ভাৰ্ব নাই গতিকে আমাৰ হয়তো ডুৰ সহায় ল'ব লাগিব নহলে ডাজৰ সহায় ল'ব লাগিব এইখিনি কথা আমাৰ মনত ৰাখিব লাগিব ইয়াতে চাব মই আগত আপোনালোকক শিকাইছিলো যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত হয়তো এছ এটা লাগে নহলে ইএছ এটা লাগে কিন্তু ইয়াৰে ক্ষেত্ৰত কিন্তু এছটো লগা নাই ইয়াত এছটো নলগাৰ কাৰণ কি কাৰণ ইয়াতে ডুৰ লগত কি লাগিছে ইতিমধ্যে ইএছ এটা লাগি গৈছে বুজি পাইছে কথাটো এইবিলাক ক্লাছৰ ক্ষেত্ৰত কিন্তু এটাৰ লগত আন এটা ক্লাছ ৰিলেটেড হয়
গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আগৰ ভিডিঅ'বোৰ প্লিজ চাই ল'ব, নহ'লে কিন্তু বুজি নাপায় যে ইয়াতে সেইটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱা কাৰণেই ডু বা ডাজৰ আমি কোনটো ল'ম? ডাজটোক ল'ম, ডাজক ল'ম। আৰু ইয়াতে মই আগত কৈছিলোঁ যে যদি সেই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, বাক্যটো যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়, তেতিয়াহ'লে ভাৰ্বটোৰ লগত কি লাগে? হয়তো এছ এটা লাগে, নহ'লে ই এছ এটা লাগে। আৰু ইয়াতে এছ বা ই এছ নলগাৰ কাৰণেই হ'ল যে প্ৰথমতে আমাৰ কি হৈছে? ডাজ আহিছে, ডুৰ লগত ই এছ লাগিছে, সেইকাৰণে আমাৰ ইয়াত কি নাই? ভাৰ্বৰ লগত এছটো কিন্তু নাথাকিল। তো এইখিনি কথা আপোনালোকে হয়তো বুজি পাইছে। যদি বুজি পাইছে তলত কিন্তু কমেণ্ট কৰক। তাৰপিছত আমি এইবাৰ 8 নম্বৰত আহিছোঁ, আগতো 7 নম্বৰ আছিল। ইণ্টাৰগেটিভ চেণ্টেন্সটো যদি WH কুৱেশ্যন হয় আৰু লগতে যদি অক্সিলাৰী ভাৰ্ব বিহীন হয়, মানে অক্সিলাৰী ভাৰ্ব যদি নাথাকে, তেন্তে টেন্স আৰু পাৰ্চন অনুযায়ী ছাবজেক্টৰ আগত ডু, ডিড, ডাজ ব্যৱহাৰ কৰা হয়। এইখিনি কথা মই ইতিমধ্যে আপোনালোকক কৈছিলোৱেই যে এইবাৰ কি হৈছে, কুৱেশ্যনটো মানে ইণ্টাৰগেটিভ চেণ্টেন্সটো কিহৰ দ্বাৰা আৰম্ভণি হৈছে? WHৰ দ্বাৰা। যদিহে WHৰ দ্বাৰা আৰম্ভণি হয় আৰু তাত যদি অক্সিলাৰী ভাৰ্ব নাথাকে, তেতিয়াহ'লে সেই বাক্যটোক কাৰেক্ট কৰোঁতে, মানে কাৰেক্ট টেন্স কৰোঁতে আপোনালোকে কেনেকৈ কৰিব? আহক সেইখিনি কথাও আমি বুজি লওঁ যে তাত আমি কি ব্যৱহাৰ কৰিম? হয়তো ডু ব্যৱহাৰ কৰিম, নহ'লে ডিড ব্যৱহাৰ কৰিম, নহ'লে ডাজৰ ব্যৱহাৰ কৰিম। আপোনালোকে দুটা বস্তু গমেই পাইছে ইতিমধ্যে, ডু আৰু ডাজৰ ব্যৱহাৰ। যে যদিহে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আৰু বাক্যটো যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়, তেতিয়াহ'লে তাত কাৰ ব্যৱহাৰ হ'ব? ডাজৰ ব্যৱহাৰ হ'ব। আৰু যদি বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰে হয় কিন্তু তাত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নাই, তেতিয়াহ'লে কাৰ ব্যৱহাৰ হয়? ডুৰ ব্যৱহাৰ হয়। আৰু যদি বাক্যটো পাষ্ট টেন্সৰ হয়, তেতিয়াহ'লে কাৰ ব্যৱহাৰ হয়? ডিডৰ ব্যৱহাৰ হয়। গতিকে এই দুয়োটা বস্তুই মই আপোনালোকক এইমাত্ৰ শিকাম। চাব, ইয়াতে কিন্তু আৰু এটা কথা আছে, মই আৰু অলপ আভাস মই আপোনালোকক আগতে দি থৈ দিছোঁ। ডিডটো যেতিয়া বহিব, ডিড বহিলে ডিডটো কোন টেন্সৰ ফৰ্ম? পাষ্ট টেন্সৰ ফৰ্ম নিশ্চয়। আপোনালোকে প্ৰত্যেকে গমেই পায় ডিডটো হ'ল পাষ্ট টেন্সৰ ফৰ্ম। যদিহে পাষ্ট টেন্সৰ ফৰ্ম হয়, তেতিয়াহ'লে পাষ্ট টেন্সটোতো প্ৰথমতেই বহি গ'ল। ধৰি লওক পাষ্ট টেন্সটো আগতেই বহিল। আগতে বহিলে যিটো আমাৰ মেইন ভাৰ্ব থাকিব, সেই ভাৰ্বটো কিন্তু প্ৰেজেণ্ট টেন্সত আহি যাব। যিটো আমাৰ মেইন ভাৰ্ব থাকিব, সেই ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আহি যাব। যিহেতু আমি ডিড বুলি, মানে ডিডটো পাষ্ট টেন্সৰ ফৰ্ম বুলি মই আগতে লিখিয়েই দিছোঁ। গতিকে এইবাৰ কি হ'ব? ডিড গুচি যোৱাৰ লগে লগে, মানে পাষ্ট টেন্সটো যেতিয়া আহি গ'ল, এইবাৰ কি আহিব? প্ৰেজেণ্ট টেন্সটো থাকিব, মানে ভাৰ্বটোৰ প্ৰেজেণ্ট টেন্সটো থাকিব। এইখিনি কথা মই আপোনালোকক এতিয়াই বুজাম, মানে যেতিয়া বাক্যত বুজাম তেতিয়াহ'লে আপোনালোকৰ মানে বুজাত ভাল হ'ব। গতিকে আহক এবাৰ এটা এক্সাম্পল চাই লৈছোঁ। এক্সাম্পলটোত কি কৈছে? হোৱাট ইউ ৱান্ট। হোৱাট ইউ ৱান্ট, আমি পিছফালে চাব লাগিব যে পিছফালে কি আছে? কুৱেশ্যন আছে, কুৱেশ্যন মাৰ্ক আছে। যিহেতু কুৱেশ্যন মাৰ্ক আছে, নিশ্চয় আমাৰ এই বাক্যটো ইণ্টাৰগেটিভ চেণ্টেন্স হয়। তাৰে আগতে WHৰ ফৰ্ম আছে, হোৱাট আছে। যদিহে হোৱাট আছে বা কুৱেশ্যন মাৰ্ক আছে, ডেট মিনছ এই বাক্যটো হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স। এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সটো আমি এনে কৈ দিলে এইটো নহ'ব। যদিহে বাক্যটোত অক্সিলাৰী ভাৰ্ব নাথাকে, তেতিয়াহ'লে আমি সদায় ডু, ডিড, ডাজৰ সহায় ল'ব লাগিব। ডু, ডিড, ডাজৰ সহায় ল'ব লাগিব, কাৰণ যিহেতু অক্সিলাৰী ভাৰ্ব নাই। যদিহে অক্সিলাৰী ভাৰ্ব থাকিলহেঁতেন, তেতিয়াহ'লে এই দুটাৰ স্থান সলনি কৰি দিলেই হয়। ছাবজেক্ট আৰু অক্সিলাৰী ভাৰ্ব, ছাবজেক্ট আৰু অক্সিলাৰী ভাৰ্বৰ স্থান সলনি কৰি দিলে কি হ'ল হয়? বাক্যটো ইণ্টাৰগেটিভ হৈ গ'লহেঁতেন। ইয়াতে কৈছে যে হোৱাট ইউ ৱান্ট, মানে ইয়াতে ক'ব বিচাৰিছে যে তুমি কি বিচাৰা, তুমি কি বিচাৰা। এতিয়া এই বাক্যটো কুৱেশ্যন মাৰ্ক কৰিব লাগিলে আমি ফাৰ্ষ্ট জানিব লাগিব যে বাক্যটো কোন টেন্সত আছে। যে আমি গম পালোঁ যে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে বা প্ৰেজেণ্ট টেন্সত আছে। গতিকে এইবাৰ আমি 2 নম্বৰত চাব লাগিব। প্ৰথমতে আমি চালোঁ বাক্যটো চিনাক্ত কৰিলোঁ যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে বা WH আছে, গতিকে বাক্যটো হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স। 2 নম্বৰত আমি চালোঁ যে বাক্যটো কোন টেন্সত আছে? প্ৰেজেণ্ট টেন্সত আছে। যিহেতু প্ৰেজেণ্ট টেন্সত আছে, গতিকে আমি এইবাৰ কাৰ সহায় ল'ব লাগিব? যিহেতু প্ৰেজেণ্ট টেন্স, গতিকে হয়তো ডু নহ'লে ডাজৰ সহায় ল'ব লাগিব। এইবাৰ আকৌ আপোনালোকে চাওক যে ছাবজেক্ট যিটো আছে, সেই ছাবজেক্টটো আমাৰ কি আছে? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি আছে, তেতিয়াহ'লে কাক ডাইৰেক্ট ইউজ কৰি দিয়ক, ডাজক ইউজ কৰি দিয়ক। আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নাই, তেতিয়াহ'লে কোন আহিব? ডু আহিব। তেতিয়াহ'লে কোন আহিব? ডু আহিব। এবাৰ ডু অহাৰ কাৰণটো হৈছে ইয়াতে কি আছে? ইউ আছে। ইউটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, ই হ'ল ছেকেণ্ড পাৰ্চন। গতিকে আমাৰ ইয়াত কি আহিল? ডু আহিল। আমাৰ কি কৰিব লাগিব? প্ৰথমতে WHৰ ফৰ্মটো লিখিলোঁ। WHৰ ফৰ্মটো লিখাৰ পিছেদি আমি হয়তো ডু নহ'লে ডাজৰ সহায় ল'ম বা ডিডৰ সহায় ল'ম, যি লওক WHৰ ফৰ্মটোৰ পিছেদি আমি ল'ব লাগিব। গতিকে কি হ'ল? হোৱাট ডু ইউ ৱান্ট, হোৱাট ডু ইউ ৱান্ট। আশা কৰোঁ এইখিনিলৈকে আপোনালোকে ভালকৈ বুজি পাইছে। যদি আপোনালোকে ভালকৈ বুজি পায়, তেতিয়াহ'লে মোৰো কিন্তু মনটো ভাল লাগে।
আৰু যদিহে ভালকৈ বুজি পায় তেতিয়াহ'লে এটা কমেণ্ট কৰিব যে বুজি পাইছোঁ তাৰপিছত এইবাৰ আহক অলপমান তললৈকে আহক তাৰ পিছৰ বাক্যটো হৈছে where you go yesterday where you go yesterday তুমি যোৱাকালি ক'ত গৈছিলা তুমি যোৱাকালি ক'ত গৈছিলা ইয়াতে যাব দুটা বস্তু নটিচ কৰিব আপোনালোকে ফাৰ্ষ্ট চাব লাগিব যে বাক্যটো আমাৰ কোন টেন্সত আছে বাক্যটো আমাৰ দেখা পালো যে এই বাক্যটো আছে where you go yesterday তুমি যোৱাকালি ক'ত গৈছিলা এতিয়া যোৱাকালি বুলি ক'লে বাক্যটো প্ৰেজেন্ট টেন্সত থাকিব নে পাষ্ট টেন্সত থাকিব মানে বৰ্তমান সময়ত বুজাব নে অতীত কালত বুজাব গতিকে নিশ্চয় ই yesterday মানে যোৱাকালি তুমি ক'ত গৈছিলা যোৱাকালি বুলি কোৱাৰ লগে লগে এটো হ'ব past tense আৰু যদি past tense হয় তেতিয়াহলে আমাৰ কাৰ সহায় লাগে didৰ সহায় লাগে আপোনালোকে জাস্ট এটো কথাই জানি থৈ দিব যে যদি হে বাক্যটো প্ৰেজেন্ট টেন্সৰ হয় তেতিয়াহলে হয়তো ডু নহলে ডাজৰ সহায় আৰু যদি বাক্যটো past tenseৰ হয় তেতিয়াহলে আমাৰ didৰ সহায় ল'ব লাগিব যে যোৱাকালি তুমি ক'ত গৈছিলা এই বাক্যটো নিশ্চয় past tenseৰ বাক্য যেহেতু past tenseৰ বাক্য গতিকে আমি কাৰ সহায় লম didৰ সহায় লম গতিকে আমি কি লৈছো did লৈছো where did হল you go yesterday where did you go yesterday তুমি যোৱাকালি ক'ত গৈছিলা এতিয়া চাব যদি হে ইয়াতে past tense থাকিল হয় correct tenseৰ ক্ষেত্ৰত সদায় verb 1 এ থাকিব মানে present tense এ থাকিব তথাপিও আপোনালোকক কৈ দিছো যে affirmative to interrogative sentence যেতিয়া কৰিব take question যেতিয়া কৰিব তেতিয়া কিন্তু এটো কিন্তু আপোনাৰ past tenseটো দিয়া থাকিব পাৰে তেতিয়া হলে আপোনাৰ দৰকাৰ হ'ব কি জানে নে ইয়াতে যে did দিয়া আছে did দিয়া মানে বাক্যটোৰ যেটো past tenseৰ verb আছিল এটো verb suppose went আছে ধৰিলক go went gone ধৰিলক went আছে তেতিয়া হলে ই past tense টোৰ মূল ফৰ্মটো ইয়াতে গুছি গৈছে didত গুছি গৈছে থাকিব কি ইয়াৰ পৰা মানে এটো ধৰিলক কুহিয়াৰটো চেপি ফালে ইয়াতে ৰখখিনি উলিয়াই দিয়া গল ইয়াতে কি থাকিব অকল খালি বাকলখিনি থাকিব ইয়াতে মেইন ভাৰ্বটো থাকিব মানে go থাকিব এটো পিছৰ ক্ষেত্ৰত আপোনালোকক আগতীয়া কৰি আভাসটো দি থৈ দিছো গতিকে এইখিনি মনত ৰাখিলে হ'ল যেহেতু বাক্যটো past tenseৰ হয় গতিকে আমি কাৰ সহায় লম wh ৰ ফৰ্মৰ পিছত didৰ সহায় ললো didৰ সহায় লোৱাৰ পিছত আমি সাবজেক্টটো লিখিলো you go yesterday যেনেকৈ আছে বাকিখিনি তেনেকৈ লিখি দিলো গতিকে আশা কৰো এইখিনিলৈকেও আপোনালোকে বুজি পাইছে তাৰ পিছত আপোনাৰ 9 নম্বৰত আছে কোনো সেন্টেন্সে যদি বৰ্তমান সময় বুজায় অৰ্থাৎ at present this month now today at this moment right now this morning this year this week at this every moment আদি বুজায় তেন্তে হি বাক্য সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হয় এটো কথা কিন্তু মোস্ট ইম্পৰ্টেন্ট জানি থৈ দিব তেন্তে হি বাক্যটো কোন টেন্সত লিখিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনটো কি স্ট্ৰাকচাৰটো কি আছিল সাবজেক্ট প্লাস am is are প্লাস verb 1 প্লাস ing প্লাস object এতিয়া আপোনালোকৰ কেজন মানে ভাবিব যে ইয়াত am is are দিয়া আছে তিনিটা দিয়া আছে আমি কোনটো ব্যৱহাৰ কৰিম আপোনালোকে জাস্ট খালি এইখিনি কথাই মনত ৰাখক আইত বাহিৰে জিমানবোৰ একজনক বুজোৱা বা এটা বস্তু বুজোৱা শব্দ আছে গোটেইবোৰৰ ক্ষেত্ৰতে is ব্যৱহাৰ কৰা হয় আলটিমেটলি মই এইটো কথাই আপোনালোকক ক'ব বিচাৰিছো যদি হে আপোনাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় যদি হে সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া হলে কি বহাবো ইজ বহাবো থার্ড পারসন সিঙ্গুলার নাম্বার কি হি সি ইট রাম যদু মধু ডেট যত জি আছে জিমানবোৰ নাম বুজোৱা শব্দ আছে গোটেইবোৰ কি হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার আৰু তাতে আপুনি মনত ৰাখিব এটা বস্তুক কিন্তু বুজাব লাগিব যদি হে এটা বস্তুক বুজায় তেতিয়া হলে হে ইজ হ'ব এতিয়া চাব এম হয় সদায় আইৰ লগত এম সদায় কাৰ লগত হয় আইৰ লগত আৰু জিমানবোৰ বেছি শব্দ বুজাব যদি হে বেছি বুজায় মানে সাবজেক্টটোৱে যদি বেছিকে বুজায় তেতিয়া হলে তাৰ লগত কি হ'ব আৰ হ'ব ইউৰ লগতো সদায় কি হয় আৰ হয় হেতু কথাও জানি থৈ দিব ইউৰ লগত সদায় আৰ হয় গতিকে ইখিনি কথা বুজি পালে তাৰে পিছত ভাৰ্বৰ লগত কি লাগিব আইএনজি লাগিব ভাৰ্ব 1 লিখি ফেলে তাৰে লগত আইএনজি লিখি থৈ দিব তো এইখিনিতে মই আৰু এটা কথা কৈ থৈ দিও যদি হে ভাৰ্বৰ পিছফালে ই আছে আইএনজি লগোৱাৰ সময়ত যদি ভাৰ্বৰ পিছত যদি ই থাকে তেতিয়া হলে সেই ই টো কিন্তু উঠি যায় ই টো উঠি ফেলে তাৰ ঠাইত কি হয় আইএনজি এটো কথাও কিন্তু নোট কৰি ৰাখি দিব যে এবাৰ এটা एग्जांपल দিছো this month the price of rice rise তাৰ মানে এই মাহত চাউলৰ দাম বাঢ়িছে এই মাহত চাউলৰ দাম বাঢ়িছে এইখিনি কথা আপোনালোকে এনেকৈ লিখিব পাৰে the prices of rice to bracketত দি ফেলে in this month বুলি পিছফালে লিখি দিব পাৰে এনেকেও কিন্তু কোৱেশ্চন আহিব পাৰে আপোনালোকৰ গতিকে হিখিনি কথা মনত ৰাখিব অলপমান দূৰত লৈ লৈছো মই যে এবাৰ আহিল
This month the prices of rice are rising. তাৰ মানে ৰাইজ বুলি কোৱাৰ লগে লগে এটা চাউলক বুজায় নেকি? এটা চাউলক নুবুজায়। চাউল বুলি কোৱাৰ লগে লগে বহু চাউল থাকিব। গতিকে সেই কথাটো আপোনালোকৰ মাইণ্ডত ৰাখিব লাগিব যে চাউল বুলি কোৱাৰ লগে লগে এটাকটো নুবুজায়, এটা বস্তুক নুবুজায়। গতিকে বেছিক বুজায়, যিহেতু বেছিক বুজাইছে this month the price of rice are rising. ইয়াতে চাব আর হৈছে, আর হোৱাৰ কাৰণটো হ'ল ৰাইজ বুলি কোৱাৰ লগে লগে এটাক বুজোৱা নাই, বেছিক বুজাইছে। সো ইয়াতে কি হ'ব? আর হ'ব। বি ভাৰ্বটো আমাৰ কি হ'ব? আর হ'ব। আৰু ৰাইজৰ পিছফালে কি আছে? ই এটা আছে, ইটো উঠি পেলাই তাৰে ঠাইত কি হৈছে? আইএনজি হৈছে। যেতিয়া আপুনি আইএনজি লগাব কোনো ভাৰ্বৰ লগত, যদি সেই ই থাকে শেষত তেতিয়াহ'লে সেইটো উঠাই পেলাই তাৰে লগত আইএনজি লগাই দিব। আশা কৰোঁ এইখিনিলৈকে আপোনালোকে ভালকৈ বুজি পাইছে। সো লগ পাম আমি আকৌ নেক্সট ভিডিঅ'ত। সো গাইজ, কেনে পাইছে ভিডিঅ'টো? যদি আপোনাৰ অলপ অলপ ভাল লাগিছে তেতিয়াহ'লে যদি ইউটিউবৰ পৰা চাই আছে ছাবস্ক্ৰাইব কৰক, বেল আইকনটো প্ৰেছ কৰি ৰাখক মোৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন পোৱাৰ কাৰণে। আৰু যদিহে আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' বটনটো প্ৰেছ কৰি ৰাখক। জয় হিন্দ, জয় ভাৰত, জয় আসাম। ধন্যবাদ।